ৰাজ্যৰ এটা প্ৰধান খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী সোণোৱাল কছাৰীসকল। আৰু এই সোণোৱাল কছাৰীসকলৰ এটা মূল উৎসৱ বাইথ পূজা। ফাগুন মাহৰ আৰু চ'ত মাহৰ যি শিৱৰাত্ৰিৰ পাছত দ্বিতীয়টো দেওবাৰৰ পৰা তেওঁলোকৰ এই বাইথ পূজা আৰম্ভ হয়। আৰু বাইথ পূজাৰ পাছতে তেওঁলোকে হেঁপাহৰ যি ৰঙালী বিহুটিক আদৰণি জনায়। আৰু এই বাইথ পূজাৰ যি 4টা দিন উলহ মালহেৰে পালন কৰা হয় তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰীৰ যি বৰপথাৰ কেন্দ্ৰীয় বাইথ মন্দিৰত। আৰু মই বৰ্তমান উপস্থিত আছোঁ ধাদুম পথাৰৰ যি কেন্দ্ৰীয় বাইথ মন্দিৰৰ মূল তোৰণৰ সন্মুখত। আৰু ইয়াৰ পৰা যি ডাঙৰী অঞ্চলৰ ৰাইজে প্ৰায় 8 কিলোমিটাৰ পথত 1500 চাকি তেওঁলোকে ইয়াত জ্বলাইছে। আৰু এক অপৰূপ দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে, যি 4টা দিন তেওঁলোকে ইয়াত পালন কৰিব। মূল দেওবাৰে যি প্ৰথমটো দেওবাৰে তেওঁলোকে দেও নমোৱা পৰ্ব, তাৰপিছত সোমবাৰে মূল পূজা আৰম্ভ হয়। সোমবাৰৰ পৰা তেওঁলোকে মূল পূজা আৰম্ভ হয়। আৰু ইয়াৰ পিছতে যি তেওঁলোকে লগ বিহুৰে ৰঙালী বিহুটিক বসন্তক তেওঁলোকে আদৰণি জনায়। মোৰ লগত ইয়াৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য আছে, তেওঁৰ পৰা জানিব চেষ্টা কৰিম। নমস্কাৰ। আজি আমাৰ বাইথ পূজা যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি দেওবাৰ আছিল, শিৱৰাত্ৰিৰ দ্বিতীয় দেওবাৰ আৰু সোমবাৰত আমাৰ বাইথ পূজাটো আৰম্ভ হয়। সাধাৰণতে আমাৰ এইটো কৃষি উৎসৱ, ইয়াৰ পৰাই আমি কৃষি কাৰ্যত আৰম্ভ কৰোঁ। আৰু যোৱাকালি দেৱতা নমোৱা পূজাখন হৈ গৈছে। আজি আমাৰ যিখন চাকি জ্বলোৱা পৰ্ব আজি গধূলিৰ পৰা আৰম্ভ হ'ব। আৰু সেই পৰ্বটো আমাৰ এই মুখ্য যিখন আমাৰ এই তোৰণ আছে কেন্দ্ৰীয় বাইথ মন্দিৰ, তাৰ পৰাই আমাৰ গুৰু এজন আহি ইয়াৰ পৰা আৰম্ভ কৰে। তেওঁলোকে চাকি বন্তি জ্বলাই ইয়াৰ পৰা যায়। তাৰপিছত আমাৰ অঞ্চলৰ ডাঙৰী অঞ্চলৰ গোটেই মহিলাসকলে লগ হৈ আমি আৰম্ভ কৰোঁ ইয়াৰ পৰা আৰম্ভ কৰি। আৰু ইয়াতে মেগেলা সমষ্টিও জ্বলাই তেওঁলোকে। প্ৰায় আমি 8.5 কিলোমিটাৰ জ্বলাওঁ। এইবাৰ আমি 2100 চাকি যোগাৰ কৰিছোঁ। 2100 চাকি আমি বন্তি প্ৰজ্বলন কৰিছোঁ, ৰাইজক আদৰিছোঁ, দেৱতাসকলকো আদৰিছোঁ। আমাৰ সোণোৱাল কছাৰী সোণোৱালসকল আমাৰ সংস্কৃতিয়ে এটা ভৰপূৰ জাতি। এই জাতি হিচাপে আমি বাইথ পূজাটোৱে আমাৰ মূল পূজা। আৰু এই পূজাৰ পৰাই আমি বিহু আৰম্ভ কৰিম। অহাকালিলৈ আমাৰ বিহু নমোৱা হ'ব, ঢোল বজোৱা হ'ব। আমাৰ তেতিয়াৰ পৰা আমি আমাৰ গাঁওবোৰত আমি ঢোল বজাব পাৰিম। আমাৰ এয়া পূৰ্বপুৰুষৰ আমাৰ যি গুৰু আছিল গজাই গুৰু, আৰু আমাৰ বাইথ দেৱতাৰে আমাক যি পৰামৰ্শ দি গৈছে, আমি সেইখিনিকে এতিয়া আমাৰ নতুন প্ৰজন্মকো আমি এইখিনি দেখুৱাই যাব বিচাৰিছোঁ। আৰু তেওঁলোককো আমাৰ এই কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আমি নতুন প্ৰজন্মকো অনুৰোধ জনাইছোঁ। আৰু ইয়াৰে আচলতে যি উল্লেখ কৰিছিলোঁ 1500 চাকি, 1500 নহয়, প্ৰায় 2100 চাকি তেওঁলোকে ইয়াত জ্বলাইছে প্ৰায় 8 কিলোমিটাৰ পথত। আৰু এইদৰে সোণোৱাল কছাৰীসকলে আজিৰ পৰাই তেওঁলোকে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি তুংগত কৰি তুলিছে। আৰু যি কেন্দ্ৰীয় বাইথ মন্দিৰত তেওঁলোকৰ মূল পূজা উদযাপন কৰিব।